বন্ধুসকল সকলোতকৈ বেছি বিকা গাড়ীখন মোৰ ওচৰত আছে এতিয়া বৰ্তমান মহিন্দ্ৰা ইভো টেক প্লাছ 585 আৰু সকলোতকৈ বেছি মানুহে পচন্দ কৰে এতিয়া বৰ্তমান সময়ত আৰু অকণমান দেখাই লৈছোঁ ওচৰলৈ হা সো এখন গাড়ী দেখিছে প্ৰথমে লুকছটো চাই লওক ইয়াৰ কালাৰ চাই লওক এখন ডুৱেল ক্লাছত পাব ইয়াৰ যোনটো চকা চাইজ আছে এইটো এতিয়া বৰ্তমান 14/9/28 আমাৰ ওচৰত আছে আৰু আপোনালোকক যদি ইয়াতকৈ ডাঙৰ চকা লাগে তো তেতিয়াহ'লে আপোনালোকে 16/9/28 চকা চাইজো আহে আৰু ইয়াৰ যোনটো ফ্ৰণ্টৰ একদম দূৰৰ পৰা দেখাই দিছে আমাৰ দূৰলৈ যোৱা ইয়াৰ আউটলুকটো চাই লওক একদম গাড়ীখনৰ কিমান ধুনীয়া আৰু এতিয়া বৰ্তমান সকলোতকৈ বেছি যদি বিক্ৰী হৈ আছে মহিন্দ্ৰা গাড়ী তেতিয়াহ'লে এই 585খনে সো ইয়াৰ দামটো আৰু ইয়াৰ বিশেষ জানিবৰ কাৰণে স্ক্ৰীনত দিয়া নম্বৰটো আপোনালোকে কল কৰিব মোটামুটি অলমষ্ট মই এটা কথা কৈ দিছোঁ মোটামুটি 2 লাখ মান টকা দিলে এই গাড়ীখন আপোনালোকৰ মানে ওলাই যাব মানে ডাউন পে'মেণ্ট আৰু ইকুইপমেণ্ট আপোনালোকৰ বেলেগকৈ ল'ব লাগিব আপোনাৰ বাম্পাৰ হুড মই ডিলাৰৰ ফালৰ পৰা লগাই দিয়া যাব যিহেতু এখন গাড়ী আপোনালোকে দেখিছে ডুৱেল ক্লাছত এভেইলেবল আছে বৰ্তমান আৰু এটা কথা 585ত বহুত মানুহে ডুৱেল ক্লাছ আৰু প্লাছ ছিংগল ক্লাছতো মানুহে বিচাৰি থাকে তো ছিংগল ক্লাছতো এইখন গাড়ী এতিয়া বৰ্তমান এভেইলেবল হৈ গ'ল সকলোতকৈ প্ৰিয় খেতিয়কসকলৰ এতিয়া বৰ্তমান গাড়ী হৈ আছে মহিন্দ্ৰা ইভো টেক প্লাছ 585 যদি দৰকাৰ আছে তেতিয়াহ'লে ডিব্ৰুগড় মহিন্দ্ৰা ডিলাৰত এতিয়া খবৰ কৰক স্ক্ৰীনত দিয়া নম্বৰটোত এইখন গাড়ী হৈছে আপোনালোকৰ 50 HP গাড়ী হৈছে দেখিছে আপোনালোকে একদম 50 HP গাড়ী আছে আৰু ইয়াতে আপোনালোকৰ পিটিঅ' যোনটো আছে মানুহে ব্যৱহাৰ কৰে যোনটো পিটিঅ' পাব এই পিটিঅ'টো আপোনালোকে ৰাইট লেফ্ট দুইটা আপোনালোকৰ ঘূৰিব ৰিভাৰ্ছ পিটিঅ' বুলি কোৱা হয় যাক আপোনালোকে ৰাইট লেফ্ট দুইটা ঘূৰিব আপোনাৰ খেতিয়কসকলে গম পায় আপোনালোকে অলপ গম পাইছে আৰু পিছফালে চকাকেইটা চাই লওক 14/9/28 টায়াৰ এখনৰ বৰ্তমান দেখাই আছোঁ মই এতিয়া বৰ্তমান দেখিছে 14/9/28খনৰ টায়াৰটো আৰু ইয়াতকৈ যদি ডাঙৰ লাগে 16/9/28 টায়াৰটো ইয়াতকৈ অকণমান ডাঙৰ ৰাখিব দেখিছে ডিলাৰৰ ফালৰ পৰা আমাৰ ফালৰ পৰা আপোনালোকে বাম্পাৰ হুড একদম পুৰা ফিনিচিং কৰি দিয়া হ'ব লগাই দিয়া হ'ব যদি আৰু বিশেষ জানিবলৈ আছে তেতিয়াহ'লে যোগাযোগ কৰক স্ক্ৰীনত দিয়া নম্বৰটো দি আৰু এখন নতুন আহিছে V1 এম্বুল দেখিছে আপোনালোকে চ' বন্ধুসকল আমি 4 হুইলখন দেখালোঁ আৰু আমাৰ লগত 2 হুইলো এভেইলেবল আছে এইখন অকল 2 হুইলৰ চকাটো দেখিছে অলপ সৰু আৰু গ্ৰিপৰ ডিজাইনটো অলপমান বেলেগ আৰু এখন আছে নিউ মহিন্দ্ৰা 575 DI যিহেতু এখন অক্টোবৰ মাহৰ 11 তাৰিখে ৰিলিজ কৰিছে আমাৰ আৰু বহুতখিনি ফিচাৰ্ছ ইয়াত চেঞ্জ কৰি পিনে ৰিলিজ কৰিছে আপোনাৰ লাইটৰ পোহৰটো আপোনাৰ বহুত বঢ়াই দিলে ইঞ্জিনৰ টৰ্ক কেপাচিটিটো বঢ়াই দিলে আৰু আপোনাৰ চিটৰ আপোনাৰ যোনটো আপোনাৰ কমফৰ্ট আছে সেইটো আপোনাৰ বহুতখিনি ভাল কৰিলে গিয়াৰ বক্সত ভাল কৰিলে তেল কনজিউমাৰ যিহেতু মানুহৰ ট্ৰেক্টৰ চলালে মানে চবতকৈ ডাঙৰ প্ৰব্লেম আছে তেলটো বহুত বেছিকৈ খায় তো তাৰ কাৰণে এইখন 575 2 হুইলত যদি কোনোবাই ল'বলৈ বিচাৰে তেতিয়াহ'লে আহি যাব আৰু মাত্ৰ 1.5 লাখ মান টকা ডাউন পে'মেণ্ট দিলে সুদা গাড়ীখন ওলাই যাব আৰু বাকী আপোনাৰ এইটো মিনিমাম ডাউন পে'মেণ্ট আপোনালোকে যদি আৰু অলপ বেছিকৈ দিয়ে তেতিয়াহ'লে আপোনালোকৰ নিজৰ ব্যক্তিগত কথা আৰু ভাল EMIটো কমি আহে বাকীখিনি আমি ফাইনেন্স কৰি দিম আৰু বিশেষ কিবা জানিবৰ কাৰণে আপুনি স্ক্ৰীনত দিয়া নম্বৰটো ফোন কৰিব আমাৰ লগত ৰোটাভেটাৰ এই চবতো ইকুইপমেণ্টবোৰ পাই যাব তো গাড়ীৰ কাৰণে ফোন কৰক এইটো